কংগ্ৰেছৰ কালচাৰ আছিল সব গুৱাহাটীত ৰখা আৰু আমাৰ কালচাৰ হ'ল গাঁৱত যোৱা গতিকে এইটো আৰু এটা কথা আমাৰ সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰে আনকি গুৱাহাটী এয়াৰপৰ্টতো কেবিনেট পাতিছে অধ্যক্ষ ঠিক আছে আমাদের দেখুন তখন 28 পদ দিয়ে আপোনাৰ অধ্যক্ষ মহোদয় আমাৰ কমলেন্দু ডেপুৰ কাছে এনেকুৱা হৈছে যে কাষৰ ঘৰৰ মানুহে কি খাইছে কংগ্ৰেছৰ পাৰ্টি মিটিঙত কিমান ধৰণৰ খানা ওলাই কোনোবাই খবৰ লৈছে আপুনি ইমান ধন্যবাদ টিভি দেখা পালো অধ্যক্ষ মহোদয় সদন এতিয়া অৰ্ডাৰ চলি থকা নাই যদি আপোনালোকে এনেধৰণে অধ্যক্ষ মহোদয় চলে তে বিধানসভাত আমি থাকাৰ কোনো গুৰুত্ব নাই অনৰ্থক কথাবিলাক সেইকাৰণে কথাবিলাক ক'লে নহ'ব নহয় অসত্য কথা ক'লে নহ'ব নিয়মমতে চলি আছে এনেকে কথা কোৱা আজি লোকসভাতো বিভিন্ন ধৰণৰ সমালোচনা হৈছে মাজত উঠি এনেদৰে হুলস্থুল কৰাৰ পৰিৱেশ নাই আজি যে আপোনাৰ এই কথাবিলাক চলিছে নট ইন অৰ্ডাৰ গতিকে অধ্যক্ষ মহোদয় অৰ্ডাৰলৈ আনক